নমস্কাৰ সকলোকে স্বাগতম জনাই নিউজ নর ষ্টুডিওত মই মুকিবুল হুছেইন মাজুলীৰ জিলা পৰ্যায়ত বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহ নিউজ নর এক বিশেষ প্ৰতিবেদন বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ সমগ্ৰ শিক্ষা অসমৰ অধীনত মাজুলী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলী জিলা আয়োজক সমিতিৰ সহযোগত মাজুলী আউনিয়াটি উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইতিমধ্যেই খণ্ড পৰ্যায়ৰ অনুষ্ঠিত হোৱা প্ৰকল্প প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত হোৱা 15টি প্ৰকল্পৰ পৰা ৰাজ্যিক পৰ্যায়লৈ 6টি প্ৰকল্প নিৰ্বাচিত হ'ব। বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ সমগ্ৰ শিক্ষা অসমৰ পৃষ্ঠপোষকতাত মাজুলী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলী জিলা আয়োজক সমিতিৰ সহযোগত আমি প্ৰথমতে খণ্ড পৰ্যায়ত আমাৰ মাজুলীৰ বিদ্যালয়সমূহৰ বিশেষকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত এটা প্ৰকল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। ইতিমধ্যে সেই খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা 15টি প্ৰকল্প জিলা পৰ্যায়লৈ নিৰ্বাচিত হৈছিল আৰু সেই জিলা পৰ্যায়ৰ আজি প্ৰতিযোগিতাটো আমি আয়োজন কৰিছোঁ। ইতিমধ্যে পুৱা বৃক্ষৰোপণে আজি কাৰ্যসূচী আৰম্ভ হৈছে আৰু 10 বজাৰ পৰা সেই যি নিৰ্বাচিত প্ৰকল্প সেই প্ৰকল্পকেইটা আমি উপস্থাপন ইভালুৱেট কৰি আছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা জনপ্ৰিয় বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে এই ৰসায়ন বিজ্ঞানৰ ওপৰত আৰু দুপৰীয়া 1 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব আৰু আজি কাৰ্যসূচী সেই মুকলি সভাৰ বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে কাৰ্যসূচী অন্ত পৰিব আৰু আজি যি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাত নিম্ন শাখাৰ 3টা প্ৰকল্প আৰু উচ্চ শাখাৰ 3টা প্ৰকল্প ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হ'ব। আমি আশা কৰিছোঁ মাজুলীৰ পৰা খুব সুন্দৰ এই 6টা প্ৰকল্প ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হ'ব বুলি। পুৱা বৃক্ষৰোপণেৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলে প্ৰকল্পসমূহ উপস্থাপন কৰাৰ পাছত মাজুলী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰবক্তা ডক্টৰ দেৱজ্যোতি ভট্টাচাৰ্যৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ এক অন্তৰগ্ন আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। মুকলি সভাত ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰিব জিলা সমন্বয়ক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ সমন্বয়ক মাজুলী। বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদ আৰু সমগ্ৰ শিক্ষা অসমৰ অধীনত আমি আজি আউনিয়াটি উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মাজুলী জিলা সমিতিৰ বিষয়ববীয়া আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী জিলাৰ সৌজন্যত বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত কৰিছোঁ। যোৱা 17 ফেব্ৰুৱাৰীত আমাৰ খণ্ড পৰ্যায়ৰ সমাৰোহ আছিল। তাৰ পৰা আমি 15টা প্ৰকল্প ছাত্ৰ ছাত্ৰীসকলৰ নৱম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ মাজত প্ৰতিযোগিতাত পাতি আমি জিলা পৰ্যায়লৈ আনিলোঁ আৰু আজি এই জিলা পৰ্যায় সুন্দৰভাৱে সম্পন্ন হৈছে। প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ হ'ল। সেই বৃক্ষৰোপণ ৰূপেশ্বৰ বৰা আউনিয়াটি বিজ্ঞান শিক্ষক অৱসৰপ্ৰাপ্ত তেওঁ বৃক্ষৰোপণ কৰিলে। তাৰপিছত 10:30 বজাত আমাৰ প্ৰকল্পৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। সেই প্ৰকল্পৰ প্ৰতিযোগিতাত বিচাৰকসকলে বিচাৰখন গ্ৰহণ কৰি সুন্দৰভাৱে চলাই আছে। তাৰপিছতে আমি সেই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি মাজুলী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰবক্তা ডক্টৰ দেৱজ্যোতি ভট্টাচাৰ্যৰ সহিত ছাত্ৰ ছাত্ৰীসকলৰ এক অন্তৰংগ আলাপ আৰু বিভিন্ন ধৰণৰ বৈজ্ঞানিক চিন্তাধাৰাই কেনেকৈ তেওঁলোক আগলৈ আগবাঢ়ি যাব লাগিব তাৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে আৰু দুপৰীয়া 1 বজাত আমাৰ মুকলি সভা হ'ব। তাতে আমি পুৰস্কাৰ বিতৰণী। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7।